নমস্কাৰ। বৰ্তমান আমাৰ জুৰিয়া হাই ছেকেণ্ডেৰীৰ পৰা কাৱৈমাৰীলৈকে মাননীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই এটি ৰাস্তা পকা ৰাস্তা এটা মানে উদ্বোধন কৰিছিলে আৰু আমি বৰ্তমান সেই ৰাস্তাটো পাবলৈ সক্ষম হৈছোঁ যদিও এই ৰাস্তাটো বৰ্তমান ঠিকাদাৰে আৰু তেওঁৰ লগত কিবা লাঙু খাঙু কিছুমান পাণ্ডাই মিলি পেলাই একেবাৰে নিম্নমানৰ কাম আমাৰ ৰাস্তাটো কৰিবলৈ আমি আৰম্ভ কৰিছোঁ আমি দেখিবলৈ পাইছোঁ। পিছত আমি ৰাইজ আহি পেলাই দেখিছোঁ ৰাস্তাটো গাড়ী মটৰ চলা আগতেই দেখিছোঁ যে উঠি যাবলৈ আৰম্ভ কৰিছে আৰু আমি ৰাইজে প্ৰত্যক্ষ কৰিছোঁ ৰাস্তাটো য'ত নেকি ব্লেক টেপ ঢালিছে তাত দেখিছোঁ বালিৰ ওপৰতে তেওঁলোকে ৰাস্তাটোৰ ওপৰত ব্লেক টেপখিনি ঢালি থৈ গৈছে আৰু আমাৰ ৰাস্তাটোত বৰ্তমান দেখিছোঁ ব্লেক টেপটো কোনো কাৰণতে ছেটিং হোৱা নাই। আমাৰ ৰাইজৰ ইয়াত কোনো কাৰণতে মনোমতন হোৱা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, যিজন ঠিকাদাৰক এই ৰাস্তাটো দিছে তেখেতক অতি শীঘ্ৰে মাতি নি ৰাস্তাটো আমাক পৰ্যাপ্ত পৰিমাণে মানে ভাল হোৱাকৈ যাতে ৰাইজৰ সুবিধা হয় তেনেধৰণৰ ৰাস্তা এটা বনাই দিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু যদি এই তেনেধৰণৰ কাম হয় এইজন ঠিকাদাৰৰ পৰা ৰাস্তাটো অন্য এজন সুযোগ্য একদম ভাল এজন কণ্ট্ৰেক্টৰক দি পেলাই যাতে আমাৰ ৰাস্তাটো মানে ভাল কৰি দিয়ে বুলি আমি তেখেতক ৰাইজৰ তৰফৰ পৰা আমি অনুৰোধ জনালোঁ। লগতে আমি আৰু এটি কথা ক'ব বিচাৰিছোঁ, মাননীয় বিধায়ক ৰূপহীহাট সমষ্টিৰ নুৰুল হুদা ডাঙৰীয়াই নিজে আহি পেলাই এই ৰাস্তাটো তদন্ত কৰিবৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ৰাইজে কি কয়? গতিকে ৰাইজকো আমি অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটো বাকী যিখিনি কৰিবলগীয়া আছে যদি চাফ চিকুণতাৰে যদি নকৰে তেতিয়াহ'লে ৰাইজে ইয়াত চোৱা চিতা দায়িত্ব আছে বুলি মই ভাবোঁ। কাৰণ ইয়াত মাননীয় বিধায়কসকলেই হওক বা মন্ত্ৰীসকলেই হওক আমাৰ CM ছাৰেই হওক তেখেতসকলৰ এইটো দায়িত্ব নহয় যে ৰাস্তাটো কেনেধৰণে কাম কৰিছে তেখেতসকলে যে বহি পেলাই ইয়াতে চাই থাকিবহি, তেখেতসকলৰ সেয়া কাম নহয়। তেখেতসকলে আমাক ৰাস্তা দিছে, আমাৰ ৰাইজৰো দায়িত্ব আছে ইয়াত ৰাস্তাটো চাই চিতি পেলাই ঠিকাদাৰৰ পৰা ভালকৈ কৰি আনি ল'বৰ কাৰণে। মোৰ ক'বলগীয়া ইমানখিনিয়েই। গতিকে আমি ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আহ্বান জনাইছোঁ ৰাস্তাটো যাতে আমাৰ ভালদৰে হয়, এই ঠিকাদাৰজনক মাতি নি এই বস্তুটো কৈফত ল'ব লাগে। আৰু হয়নে নহয় কেমেৰাৰ সন্মুখত চাওক এই ৰাস্তাটো কি অৱস্থা হৈছে, কেমেৰাই দেখুৱাব। ধন্যবাদ।